নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৱাৰ সম্ভাষণ জনাই সকলোকে মোৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আহকচোন আজি জাতিলাওৰ সৈতে মাছ ৰান্ধো। তাৰ কাৰণে মই জাতিলাওটো প্ৰথমতে কাটি লৈছোঁ। তাৰ পাছত ইয়াৰ বাকলিখিনি গুচাই লৈ ভালদৰে ধুই ল'ম। জাতিলাওটো অকণমান বুঢ়া আছিল, বুঢ়া হ'লেও একো নাই বাৰু, খাবলৈ ভালেই লাগে। ইয়াৰ বাকলিখিনিও ধুনীয়া এটা চাটনি ৰেচিপি বনাব পাৰি। মই আগতে দিয়া আছে চাটনিৰ জাতিলাও বাকলিৰ চাটনিৰ ভিডিঅ', যিসকলে চোৱা নাই চাই দিব। আৰু গুটিখিনিও এটা ধুনীয়াকৈ এটা ৰেচিপি বনাব পৰা যায়, মই দিম বাৰু আগলৈ। এতিয়া মই সৰু সৰুকৈ কুটি লৈছোঁ। তাৰ পাছত মই ইফালে আকৌ মাছখিনি বাছি লৈছোঁ। এইফালে আকৌ জাতিলাওখিনি মই বইল কৰি ল'ম। যিহেতু বজাৰৰ পৰা অনা জাতিলাও কিছুমান নিসিজে, অলপ কঠুৱা টাইপৰ হৈ থাকে, সেইটো কাৰণে মই কুকাৰত প্ৰথমতে চিটি মৰুৱাই ল'ম। ইয়াত মই নিমখ হালধি একোৱেই নিদিওঁ এতিয়া। তাৰপাছত ইফালে মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে নিমখ হালধি লগাই লৈ অকণমান সময় মিলাই ল'ম এনেকৈ। এতিয়া মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ। আৰু আগলৈ ভিডিঅ'টো চাওঁ। আমাৰ ইয়াত বৰষুণ দি আছে, সেইটো কাৰণে ভইচ অভাৰ দিওঁতে অকণমান মোৰ অসুবিধা হৈছে। এতিয়া মোৰ গোটেই মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এই মাছ ফ্ৰাই কৰা তেলখিনিতে মই পিঁয়াজ, আদা, নহৰু, জলকীয়া সকলোখিনি দি অকণমান সময় মই ভাজি ল'ম। এনেকৈ অকণমান সময় ভাজি লোৱাৰ পাছত মই ইয়াত এটা সৰু সৰুকৈ কুটি লোৱা বিলাহী আছিল, সেইটো দি দিছোঁ। দি লৈ তাতে হালধি আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ অকণমান। এতিয়া মই ইয়াত বইল কৰি থোৱা জাতিলাওখিনি দি দিম।